এসময়ত এখন গাঁৱত ডাঙৰ ফাংচন পতা হৈছিল। এখন পথাৰত। দুপৰীয়া সময়ত খুৰা বৰটোকোলা গৈছিল ফাংচন উপভোগ কৰিবলৈ। তাত খুৰা বৰটোকোলাই দেখিলে যে তাত বহুতো ধৰণৰ প্ৰতিযোগিতা পতা হৈছে, যেনে গানৰ, নৃত্যৰ, ফেশ্বন শ্ব' আদি প্ৰতিযোগিতা পতা হৈছে। খুৰা বৰটোকোলাই তেতিয়াই তেওঁৰ ভতিজী মইনালৈ মনত পৰিল, যাৰ এটা সুমধুৰ কণ্ঠ আছে। আৰু তেতিয়াই বৰটোকোলাই ভাবিলে যে মোৰ ভতিজী মইনায়ো ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। গতিকে মই সোনকালে ঘৰলৈ যাওঁ আৰু মোৰ মৰমৰ ভতিজীক লৈ আহোঁগৈ। আৰু তাৰ পাছতেই খুৰা বৰটোকোলাই উৰি আহি ঘৰ পালেহি। যেতিয়া বৰটোকোলাই আহি ঘৰ পালেহি, তেতিয়া খুৰী বৰটোকোলাজনীয়ে তেওঁলোকৰ বাগিচাখন পৰিষ্কাৰ কৰি আছিল। তেতিয়াই তেওঁক দেখি খুৰী বৰটোকোলাজনীয়ে ক'বলৈ ধৰিলে, ইমান সোনকালে উভতি আহিলে যে, আপোনাক তাৰ পৰা বাহিৰ কৰি দিলে নেকি? খুৰী বৰটোকোলাজনীয়ে ভয় খালে। নহয় মোৰ মৰমৰ, তাত এখন গানৰ প্ৰতিযোগিতা হ'বলৈ গৈ আছে আৰু মই বিচাৰোঁ আমাৰ মইনায়ো তাত অংশগ্ৰহণ কৰক আৰু মই নিশ্চিত যে তাই জিকিব। গতিকে তুমি সোনকালে ওলোৱাগৈ, আমি মইনাৰ ঘৰত যাব লাগে। তেতিয়াই দুয়ো পতি পত্নী উৰি আহি মইনাৰ ঘৰ পালেহি আৰু মইনাক ফাংচনৰ সকলো কথা বিৱৰি ক'লে। তেতিয়া মইনাই দুখিত মনেৰে ক'লে, খুৰা, ধন্যবাদ মোক আপুনি সেইখন ফাংচনত মই গান গাব পাৰিম বুলি ভবাৰ কাৰণে। কিন্তু আজি যদি মোৰ মা-দেউতা মোৰ লগত থাকিল হয়, নিশ্চয় মই যাব পাৰিলোঁ হয়। কিন্তু এতিয়া মোক তালৈ কোনে নিব? মইনাই কিছুদিন আগতেই তেওঁৰ মাক-দেউতাকক হেৰুৱাইছিল। তেওঁলোকৰ এটা বেমাৰত মৃত্যু হৈছে। খুৰাওকে মইনাক আনি ক'লে, মই লৈ যাম তোমাক ফাংচনলৈ। তেতিয়া মইনাই ক'লে, কিন্তু খুৰা, মোৰ লগত যে এযোৰ পিন্ধিবলৈ ভাল কাপোৰো নাই আৰু মই কেতিয়াও নিবিচাৰোঁ যে মই এযোৰ বেয়া কাপোৰ পিন্ধি ফাংচনত গান গাওঁ। তেতিয়া খুৰাওকে ক'লে, তুমি চিন্তা নকৰিবা, মই তোমাক মহিলা দৰ্জীৰ ওচৰলৈ লৈ যাম। তাৰ পাছত মইনাক খুৰাওকে লৈ গ'ল দৰ্জীৰ ওচৰলৈ। সেইদিনা দৰ্জীজনীও বহুত ব্যস্ত আছিল। মিছ বুলবুলিৰ বিয়া আছিল। সেইবাবে তেওঁক বিয়াৰ কাপোৰ চিলোৱাৰ দায়িত্ব দিছিল। তেওঁ ইমানেই ব্যস্ত আছিল যে কথা পাতিবলৈও তেওঁৰ হাতত সময় নাছিল। বৰটোকোলাই দৰ্জীজনীক ক'লে, তুমি মোৰ ভতিজীজনীৰ কাৰণে এযোৰ মনোহাৰী কাপোৰ চিলাই দিব পাৰিবানে? তেতিয়া দৰ্জীজনীয়ে ক'লে, মই বহুত ব্যস্ত আছোঁ, সেইবাবে তুমি বেলেগ দৰ্জীৰ ওচৰলৈকে যোৱা। তেতিয়া খুৰাওকে ক'লে যে মই এই কাপোৰযোৰৰ যিকোনো মূল্য দিবলৈ ৰাজি আছোঁ। তুমি মাত্ৰ চিলাই দিয়া। তেতিয়া দৰ্জীজনীয়ে মান্তি হ'ল আৰু এযোৰ ধুনীয়া কাপোৰ চিলাই দিলে আৰু মইনাই সেই কাপোৰযোৰ পিন্ধি ফাংচনত উপস্থিত হ'ল। তেতিয়াই মিছ জেঠীয়ে এনাউন্স কৰিব যে, মোৰ মৰমৰ ভাইটি-ভণ্টিসকল, এতিয়া আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমে মইনামণি দেৱীৰ এটি সুমধুৰ কণ্ঠৰে আমাৰ অনুষ্ঠান ভাগ আৰম্ভ কৰিম। আৰু মইনাই গান সকলোৰে মনোযোগেৰে শুনিবলৈ ধৰিল। মইনাৰ গান শেষ হোৱাৰ পিছতেই সকলো ল'ৰা-ছোৱালী আহি তাইৰ কাষ পালেহি আৰু ক'লে, তোমাৰ মাতটো সঁচাকৈ লতাজীৰ দৰে। সৰু ল'ৰা-ছোৱালীবিলাকে সুধিবলৈ ধৰিলে, মইনা বা, তুমি ইমান ধুনীয়া মাতটো ক'ত পালা? আৰু তেওঁলোকৰ কথা শুনি মইনা সঁচাকৈ পাহৰি পেলালে যে তাই কিছুদিন আগতেই তেওঁৰ পিতৃ-মাতৃক হেৰুৱাইছে আৰু এটা মিচিকীয়া হাঁহি মাৰি তেওঁলোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে। ধন্যবাদ।